আমি তিনিও এই শিৱ বাবাৰ তাতে আমি এটা ব্লগ বনাব খুজিছোঁ আপোনালোকে চাই থাকক আমি কেনেকৈ ধৰণৰ ব্লগ বনাওঁ আহক আপোনালোকে আমাৰ এই কথা আমাৰ এই বতৰা আমি আহিছোঁ বনাইছে এইবিলাক যিবিলাক মানুহে বনাইছে তেওঁলোকৰ বৰ ধন্যবাদ আৰু আগলৈ যে এনেকৈ প্ৰত্যেক ফুলৰ মূৰ্তি আহিলে তাতে এনেকৈ নিচাকৈ কিছুমান দিব পৰা যায় আৰ্টিষ্ট আমি আপোনালোকে আশাই দিয়ে তাৰ কাৰণে মই নমস্কাৰ জনাইছোঁ ইয়াৰ এই দোকান চোকা চাই ইমান প্লেইন জেগাটো এইটো চাই ইয়াতে ৰাখিছে মা পাৰ্বতী মন্দিৰ প্ৰাংগণ ইয়াতে চাওক এইবিলাক দোকান পোহৰ আপোনালোকে ইয়াতে খাব পাৰিব এয়া চাওক এইখনটো এয়ালৈকে এতিয়ালৈকে বৰ্তমান অহা নাই যিহেতু আমি 8টা বজাৰ আগত আহি পালোঁ তাৰ কাৰণে আপোনালোকে ভুল নুবুজিব ইয়াতে দোকান সম্পূৰ্ণ চক এইটো সম্পূৰ্ণ দোকান চক আপোনালোকে আহক ইয়াতে সম্পূৰ্ণ বস্তু খাব পাৰিব যি খাই আপোনালোকে পানী খাই লাঞ্চ খাই লৈ আহিব একো দৰকাৰ নাই ইয়াতে চব বস্তু পাব আৰু আমাৰ যিবিলাক মানুহ ইয়াতে খাই খোজকঢ়া বা লেট্ৰিনত যাব খোজে এয়ে পাব আপোনালোকে পুৰুষ মহিলা লিখা আছে ইয়াতে পুৰুষ মহিলা লিখা আছে এয়া চাওক পুৰুষ মহিলা লিখা আছে এই চাওক যিবিলাক তাতে খাই লৈ কিছুমান পেট নষ্ট হ'ব পাৰে তাৰ কাৰণে ইয়াতে আমি কি কৰিছোঁ বাথৰুম এটা বনাই দিছোঁ আচলতে লেতেৰা দি দিওঁ এয়ালৈকে পৰিষ্কাৰ কৰি থাকে সপ্তাহে আহক আমি ওপৰলৈ যাওঁ আপোনালোকে ওপৰত উঠাত অভ্যাস থাকিব লাগিব চাওক কিমান ওখ এই চিৰিতে আমি গৈ আছোঁ অভ্যাস নাথাকিলে নহ'ব আহক আপোনালোকে অভ্যাস কৰক ঘৰতে অভ্যাস কৰি আপোনালোকে আহা আহক ইমান ওখ যদি আপোনালোকে ঘৰতে অভ্যাস কৰে কিবা যদি ইয়াতে আহিব খোজে 30 দিনাখন মনত ৰাখিব আপোনালোকে 30 দিনাখন ইয়াতে আহিব যদি গুৰু বিহুৰ দিনাখন অৰ্থাৎ গুৰু বিহুৰ দিনাখন 30 গুৰু বিহুৰ দিনাখন ইয়াতে আহিব আপোনালোকে যিকোনো ভোট ল'লে আপোনালোকে ইয়াতে ভোটটো ফলাফলটো পাই যায় গতিকে আহক আপোনালোকে ইয়ালৈ আৰু নিজৰ অন্তৰখন চাফা কৰি আৰু পৰিয়ালবৰ্গকো যাতে এই বুঢ়া দেহত ইউটিউব কৰিব নোৱাৰা তাতে 30 গালি কি কৰিবি ৰাত দিন খুন্তি নাই মন চাই ইউটিউব কৰচোন এই তাৰ জান ফিল্ম কৰি খুন্তি ওলাই নেকি আৰু খগেনটা আছে এই খগেন পাই পৰিয়ালটো মোৰ এই বস্তা ভৰি খান খুলি আছে আৰু ছুপাৰমেনৰ কথা আছে কি কৰি ভাই এইবিলাক পকেটত ৰাখি থোৱা বস্তু নহয় মানুহক যদি বিলাই দিব নোৱাৰা এই পকেটত ৰাখি লাভ নাই আমি উজাই আছোঁ ভাই পাৰ্বতী মন্দিৰ মূল উদ্দেশ্য আমাৰ পাৰ্বতী মন্দিৰ বুলি কিবা ফাং ফুং কথা নাই পাৰ্বতী মন্দিৰত যাই আছোঁ আমি এতিয়া আহি আমি মন্দিৰটো পালোঁ চাওক আপোনালোকে দেখাই পাইছে এই ওপৰত আৰু 2 পাক আছে 2 পাকৰ পিছত আমি যাই পাম সেই মন্দিৰলৈ আমি তাতে এটা হিয়া লৈ ভগৱানৰ নামত এইবিলাক জনাই আহিম আৰু এইবিলাক বটল আপোনালোকে সুন্দৰকৈ নি কিনে তলত ডাষ্টবিন আছে যাতে তাতে পেলাই দিয়ে তাৰ কাৰণে মোৰ অনুৰোধ এইখন মন্দিৰ আমাৰে মন্দিৰ আৰু ব্যক্তিগত নহয় এই আমি মন্দিৰটো পাতিছোঁ আপোনালোকে আহক যাতে এইবিলাক বস্তু যাতে নেপেলায় এইবিলাক চাওক বটল এনেকৈ পেলাই দিছে আমি পালোঁ চাওক একদম বাকী বনাইছে উপায় নাই ভাই অভ্যাস নাই যদিও এই টাৰ্জান ফিল্ম কৰাৰ কাৰণে অভ্যাস কৰিলোঁ কি চাওক আপোনালোকে ইয়াতে আপোনালোকে আহক ইয়াতে পানী ভৰি হাত ধোৱা এইবোৰ অলপ ভৰি হাত ধুই লওঁ নেকি পানীটো অলপমান অসুবিধা আছে আমাৰ কাতি মন্দিৰটো সেয়া লওঁ নেকি
এটা যাতে বাহিৰত থৈ যায় তাৰ কাৰণে বহুত কৈছে চেণ্ডেল জোতাবিলাক আপোনালোকে এই ইয়াতে ৰখা ঠাই আছে যাব আৰু আমি ওপৰলৈ আহক আমি গৈ আছোঁ এতিয়া গৈ আছোঁ আমাৰ সুন্দৰ জাগা আমি শ্বিলঙত গৈ আছোঁ বৰ্তমান এইবিলাক কি আপোনালোকে শ্বিলঙত যাব নালাগে সঁচাকৈ শ্বিলঙত বেলেগত যাই লাভ নাই গোটেই এনে পইচা টকা খৰচ ইয়াতে কম পইচাতে খানা চাওক আহক ইয়াতে কোনো শ্বিলং তিলং যাই লাভ নাই ইমান ধুনীয়া পৰিৱেশ থা পিছত থা ইমান ধুনীয়া পৰিৱেশ ইয়াতে আহক বেছি খৰচ পাতি নাযায় আপোনালোকে বকৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ হ'ব আপোনালোকে ইয়ালৈ আহক আৰু এটা আমাৰ পাৰ্বতী মন্দিৰ তেনেকুৱা ধৰণৰ চাফ চিকুণতা ৰাখিছে আমাৰ ৰাইজে আপোনালোকে চাই যাব পাৰিব আহক আমি সেই শিলৰ ওপৰে গৈ আছোঁ চাওক এইবিলাক শিল চাওক মই গৈ আছোঁ চাওক এইবিলাক শিল ইমান প্ৰকাণ্ড ডাঙৰ শিল ইয়াতে চাওক এই বস্তুখিনি মই ইয়াতে ৰাখিছোঁ আৰু পূজাৰ এই বস্তুখিনি মই ইয়াতে ৰাখিছোঁ আৰু পূজাৰ সামগ্ৰীখিনি নি মই মেইন মন্দিৰলৈ যাম চাওক ইমান ধুনীয়া পৰিৱেশ এইবিলাক গোটাই শিলেই শিল চাওক আপোনালোকে চাই যাওক এই বক অঞ্চল গোটাই চিংগিলা অঞ্চল গোটাই দেখা পায় আপোনালোকে চাওকচোন চাওক অলপ ভালকৈ চাওক ইয়ালৈ আহক আপোনালোকে ইয়ালৈ আহক পূজাৰীবিলাকৰো 2-এটা কথা সোধক আৰু সম্পূৰ্ণ আমাৰ পূজাৰী আহিলে সম্পূৰ্ণ বুজাই দিব আপোনালোকক ইয়াতে কোনো অসুবিধা নহয় কোনো একো নহয় খোৱাৰ কাৰণে মই তাতে কৈছোঁ আপোনালোকক আহি যাওঁ আহি মই আপোনালোকক মেইন মন্দিৰলৈ আহিলোঁ মেইন মন্দিৰলৈ আহি আমি চাওকচোন আমাৰ এই সুন্দৰ পৰিৱেশটো এতিয়ালৈকে বৰ্তমান পূজাৰী অহা নাই তেতিয়াৰ কাৰণে আমি অলপমান পূজাতে আমি এটা সেয়া লৈ আছোঁ যাতে পূজাৰীবৰ্গ আহিলে আমাক আৰু এইখিনি পাৰ্মিশ্যন দিয়ে আৰু পাৰ্মিশ্যন লোৱাটো ভাল যিহেতু আমি বেলেগৰ পৰা আহিছোঁ আপোনালোকে আহক আহিলে এনেকাই পাৰ্মিশ্যন ল'ব আপোনালোকে চাওক এতিয়া মই চিব ৰ'বা আহিলে আপোনালোকে পাৰ্মিশ্যন লগাব নাথাকিব আমি উপনীত হৈছোঁ আমাৰ বন্ধু 3জনে কেমেৰা বেন মই আৰু শুনো 3জনে আহিছোঁ আপোনালোকে কি জাগাৰে আহিব লাগিব এই চিনেমা আছে আমাৰ চিনেমাজাৰে আহক এইটো আমাৰ পাৰ্বতী পাহাৰৰ মন্দিৰ এইটো মূল মন্দিৰ এতিয়া এখেতে আমি যিহেতু পূজাৰী অহা নাই তাৰ কাৰণে আপোনালোকৰ মূল মন্দিৰটো আপোনালোক দেখুৱাই আছোঁ এতিয়া যিহেতু পূজাৰী অহা নাই তাৰ কাৰণে আমি তাক একো খাল্টিং বা আমি যিবিলাক মোৰ পূজাৰ কাৰণে সামগ্ৰী আনিছোঁ এইবিলাক মই দিব পৰা নাই আহক পূজাৰী আহিলে আমি যি কৰিব লাগে দেখি যাওঁ এই মুখখন মিলেছে এই চাওক আমি এই ইটাৰে দাঁড়িয়ে দেখুৱাই দি আছোঁ আমি শব্দ হয় কিছুমান শব্দ দেখুৱাব দিছে কি অদ্ভুত শব্দ আপোনালোকে চাওক এই শব্দ চাওক কেনেকৈ শব্দ এই কোনোমত দেখাইছে এয়া এই শব্দ দেখুৱাইছে আপোনালোকে চাওক এই শব্দ শুনক এইটা শব্দ আপোনাৰ নুশুনকে নাযাব পানী সবাই তো লক কৰে আপোনালোকে কেতিয়াবা আহিব চেষ্টা কৰিব পাৰ্বতী মন্দিৰত আমাৰ পূৰ্বপুৰুষবিলাক কয় আৰু ইয়াতে এটা পাতি কাৰণে এটা খৰচ হৈ গৈছিল আমি 30 দিনাখন ইয়াতে আমি সমস্ত ই পাহাৰুৱা জাগাতে এই পাৰ্বতী পাহাৰ বুলি কয় আমাৰ
আমাৰ পূৰ্বপুৰুষবিলাক কৈছে সেই তাৰ কাৰণে আমিও কৈ আছোঁ মুখেদি। এইবিলাক বটলবিলাক আছে, এইবিলাক বটলবিলাক আছে, এইবিলাক আছে আপোনালোকে মই দেখাত এইবিলাক আছে। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে এই ডাষ্টবিনত পেলাই যায়। মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকক এই ডাষ্টবিনত থওক বাছ। শেষ হোৱাৰ আগত মই এটাই অনুৰোধ কৰোঁ যাতে পূজাৰ সামগ্ৰীবিলাক যাতে পলিথিনবিলাক, পেপাৰবিলাক, পানী খোৱা বটলবিলাক যাতে আপোনালোকে অনুগ্ৰহ কৰি আমাৰ এই ডাষ্টবিন আছে, এই ডাষ্টবিনত যাতে আপোনালোকে জমা কৰে। তাৰ কাৰণে আপোনালোকক নমস্কাৰ জনাইছোঁ।